এইখন বিশাল ৰেলীত আমি অংশ ললো। এইটো চৰ অঞ্চলত এই সভাখন অনুষ্ঠিত হৈছে আৰু এইবাৰ মই দেখিছো যে ধৰ্মীয় সংখ্যালঘুসকলৰ বহুত নতুন পৰিচয়, ধৰ্মীয় সংখ্যালঘুসকলৰ মনৰ পৰিৱৰ্তন হৈছে। তেওঁলোকে বুজি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখন বহুত আগবাঢ়ি গৈছে। গতিকে ৰাইজৰ কল্যাণৰ কাৰণে অনাগত দিনত যাতে ৰাজ্যখন আৰু ক্ষীপ্ৰতাৰে আগবাঢ়িব পাৰে তাৰ স্বাৰ্থত এই অঞ্চলবিলাকৰ স্বাৰ্থত তেখেতসকলে এনডিএ পাৰ্টিৰ সপক্ষে এইবাৰ ধুবুৰী ৰাইজে কংগ্ৰেছ মুক্ত AIDF মুক্ত বদৰুদ্দিন নাজমল মুক্ত ধুবুৰী বিচাৰিছে। পৰিৱৰ্তন পৰিৱৰ্তন নিশ্চয় আহিব। আমি ৰাইজৰ প্ৰথম কথা এটা ৰাজনৈতিক দল আৰু এইটো এটা চিষ্টেম। ৰকিবুল মই কৈছোৱেই যে যিগৰাকী ৰকিবুল হুছেইন বনবন্তী হৈ থাকোঁতে ঘৰৰ কাষতে লাগি থকা কাজিৰঙা অভয়াৰণ্যৰ আপুৰুগীয়া সম্পত্তি এটা গড় ৰক্ষা কৰিব নোৱাৰিলে। ইয়াত এটা সমস্যা বহুল এই অঞ্চলটোৰ জনসাধাৰণক কিদৰে সুৰক্ষা দিব, ইয়াত ৰখাই বুলি সমস্যা আছে। চৰকাৰ আছে আমাৰ ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, দিল্লীত চৰকাৰ হ'ব মোদী ডাঙৰীয়াৰ চৰকাৰ। মানুহে কথাবিলাক বুজিছে। গতিকে এইবাৰ ভোটৰ বিপৰীতে ইয়াৰ ৰাইজ আমি ভাবো যে নাযায়। জাভেদ ইছলামেতো প্ৰচাৰ চলাই আছে। জাভেদ ইছলামৰ হৈ ভাৰতীয় জনতা পাৰ্টি, UPPL, AGP সকলোৱে প্ৰচাৰ চলাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ তাৰ প্ৰতিদ্বন্দ্বিতাটো আৰু তিনিকুণীয়াৰ দৰে হ'ব। আমি ভাল পাইছো, যথেষ্ট ভাল পাইছো। আমি বিপুল সঁহাৰি পাইছো। আমি পূৰ্বৰ তুলনাত, কাৰণ অসম গণ পৰিষদৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আমাৰ পূৰ্বেও কেইবাজনো বিধায়ক জিকিছে, কেইবাজনো বিধায়ক অসম মন্ত্ৰীসভাত AGP দিনত মন্ত্ৰী হৈছে। গতিকে তেখেতসকলৰ মাজত অসম গণ পৰিষদ দলটো নতুনকৈ পৰিচয় দিব লগা নাই। তা আমাৰ হাতীৰ চিম্বলৰ ক্ষেত্ৰতো নতুনকৈ কংগ্ৰেছে যিটো বিৰূপ মন্তব্য কৰিছে বুজাই দিবলগীয়া নাই, কাৰণ তেখেতসকলে হাতীৰ ছবিত ভোট দি বিধায়ক বহু ঠাইৰ পৰা ইয়াৰ আগতে নিৰ্বাচিত কৰিছে। সদায় এটা পৰিৱৰ্তন আহে আৰু এইটো পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তন আজি সংখ্যালঘু সম্প্ৰদায়ৰ লোকেও ইয়াক পৰিৱৰ্তনৰ লগত আগবাঢ়ি গৈছে, বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলেও এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। গতিকে এটা সুন্দৰ সমন্বয়ৰ কেন্দ্ৰবিন্দুত আমি উপনীত হৈছোঁ। সংখ্যালঘু সম্প্ৰদায়ৰ লোকো উপকৃত হৈছে, ভাৰতীয় জনতা পাৰ্টিও উপকৃত হৈছে, আমি যিসকল অংশীদাৰ অসম গণ পৰিষদ UPPL আমি উপকৃত হৈছোঁ, আৰু অসমৰ সমাজ ব্যৱস্থাটোৱেই উপকৃত হৈছে বুলি মই ভাবোঁ। এইবাৰ ধুবুৰী লোকসভা সমষ্টিত লোকেল আৰু চালানীৰ কথা আহিছে, কি জনাব? এইটো আমাক বহু লোকে কৈছে, যাৰ ইয়াত ভোটেই নাই তেওঁ ইয়াত ভোট বিচাৰি আহিছে। মানে যিসকল প্ৰাৰ্থীয়ে ইয়াত ভোট বিচাৰি আহিছে তেওঁলোকৰ নিজৰ ভোটটো ধুবুৰীত নাই। গতিকে তেনেকুৱা একোজন লোকৰ ক্ষেত্ৰত মই কিবা চালানী, লোকেল এইবিলাক শব্দ মই ব্যৱহাৰ কৰিবলৈ যোৱা নাই, কিন্তু এজন স্থানীয় লোকৰ ক্ষেত্ৰত ৰাইজৰ বিশ্বাস অধিক থাকে। তেখেতসকলে মই ভাবিছোঁ এইবাৰ স্থানীয় লোক জাভেদ ইছলামৰ ক্ষেত্ৰত অধিক বিশ্বাস কৰিব লৈছে, আৰু দূৰ দূৰণিলৈ তেখেতসকলে আৰু MP বিচাৰি নাযাব বুলি মই ভাবিছোঁ, আৰু ৰাইজেও সেইটোৱে মন্তব্য কৰিছে। লাষ্ট প্ৰশ্ন এটা, কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? ইয়াততো এইবাৰ প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু AGP মিত্ৰ দলৰ মাজত হ'ব। মই যিটো দেখিছোঁ UDF যিমানখিনি কণ্টেষ্টত আছিল বৰ্তমান নাই। য'ত শাসকীয় দলৰ প্ৰতিনিধি আছে তাত কাম হৈছে, আৰু য'ত নাই পোৱা নাই। আৰু এই সমষ্টিটো আপোনালোকে দেখিছোঁ যে এগৰাকী বেজকে জিকাই দিছে সদায়, হয়নে? MP হ'বলৈ বেজালি কৰিব নালাগে নহয়। নিৰ্বাচনৰ সময়ত পানী ফু মাৰি দিয়ে, পানীত বেমাৰে যায় নে বেমাৰ ভালেই হয় এইটো মই ধৰিবই নোৱাৰোঁ। আৰু তেখেতৰ চিকিৎসা কৰিবলৈ গ'লে ডাঙৰ ডাঙৰ হস্পিটেলত যায়। আৰু এইবাৰ আৰু এজন ব্যক্তি আহি সোমাইছে, ৰকিবুল হুছেইন চাহাব।
তেওঁ ইয়াৰ স্থানীয় নহয়, বদৰুদ্দিন আজমল চাহাবো স্থানীয় নহয়, যি ইয়াৰ সমস্যাৰ লগত কোনোদিন জড়িত হোৱা নাই, পৰিচিত নহয়, ইয়াৰ জনসাধাৰণৰ ধ্যান ধাৰণা, ইয়াৰ জনসাধাৰণৰ সমস্যাবোৰ ভালকৈ নাজানে, তেনে এগৰাকী ব্যক্তি আকৌ আহিছে, যিজন ব্যক্তিয়ে কাজিৰঙাৰ গড়কেইটাক সুৰক্ষা দিব পৰা নাই আৰু এটা সমস্যা বহুল এই অঞ্চলটোৰ জনসাধাৰণক কিদৰে সুৰক্ষা দিব। অগণন লোকৰ সমাৱেশ দেখি মই উৎসাহিত হৈছোঁ, কিন্তু মই ধৰিব পৰা নাই যে আপোনালোকে আমাক ভোট দিবনে নিদিয়ে। দিয়া এইটোহে নিশ্চয় এটা লাগে মোক, কাৰণ আপোনালোকে জানে যে আমি বহুবাৰ নিৰ্বাচন খেলিছোঁ, ধৰ্মীয় সংখ্যালঘু সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছোঁ, সভা সমিতিৰ ৰাইজ ঠিকেই আহে, কিন্তু পিছত যেতিয়া ভোটৰ বাকচ খোলা যায় আমি ভোটবিলাক নেদেখোঁ, তেতিয়া মনত বৰ বেজাৰ লাগে, দুখ লাগে। লাগিবনে নাই কওকচোন বাৰু? লাগিব। কিন্তু চাওক, আমি সম উন্নয়ন বিচাৰোঁ। অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল, আৰু ধৰ্ম নিৰপেক্ষতাৰ আধাৰতেই আমাৰ দলটো গঢ় লৈ উঠিছে। 4,000 কোটি টকাৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈকে একে টুকুৰা মাটিত কেইবাটাও খেতি কৰিছে। আৰু চৰকাৰেও আপোনালোকে দেখিছে যে বৰ্তমান চৰকাৰে জলসিঞ্চনৰ কাৰণে সোলাৰ পাম্প আছে, ইলেক্ট্ৰিকেল পাম্প আছে, 20% ছাবচিডি আছে, আৰু এইবিলাকৰ সুবিধা লওক। আৰু মই কি মন্ত্ৰী আছোঁ, মই যিমান পাৰোঁ। ইয়াত গুটিপাৰাত এটা হস্পিটাল আছে, আছে নেকি? গুটিপাৰাত আছে, হস্পিটালৰ অৱস্থাটো ভাল নহয়। হে কি নাই? ডক্টৰ নাই, আৰু কি নাই? অপেনিং হোৱা নাই নেকি? ঘৰটো নতুন নে পুৰণা? হে ঠিক আছে, মই অতি সোনকালে 2-4 দিনত বিভাগৰ অফিচাৰ পঠাই দিম, আৰু সোনকালে হস্পিটালত ডাক্তৰ ইণ্টাৰভিউ লৈ থৈ দিয়া আছে। ডাক্তৰ খালি ইলেকশ্যন কাৰণে এপইণ্টমেণ্ট হোৱা নাই, ইলেকশ্যনৰ দিন উকলি যাব, ডাক্তৰ এপইণ্টমেণ্ট হ'ব, ইয়াত ডাক্তৰ দি দিম, আৰু কি লাগে দি দিম, গুটিপাৰা হস্পিটাল ষ্টাৰ্ট কৰি দিম। যদি কিবা বেয়া হৈ আছে পৰি থাকোঁতে, তেতিয়াহ'লে তাৰ আগতে মেৰামতি কৰাই দিম। তাৰপিছত আৰু এটা অতিৰিক্তভাৱে ইয়াত আপোনালোকক আৰু এটা কিবা চাব চেণ্টাৰৰ ব্যৱস্থা কৰি আছোঁ ওচৰৰ মানুহৰ কাৰণে, আৰু হস্পিটাল মই প্ৰথমতে আপোনালোকৰ ডাক্তৰ দি হস্পিটাল গুটিপাৰা হস্পিটাল ষ্টাৰ্ট হৈ যাব, চিন্তা কৰিব নালাগে। এইটো কথা আমি আপোনালোকৰ ৰাইজৰ ওচৰত আহিছোঁ, ৰাইজৰ সন্মানৰ কাৰণে কৰি দিম। আৰু জাভেদ ইছলামক জিকাবতো ডাঙৰ হস্পিটাল বনাই দিম। মই এইটো হস্পিটাল এনেই ভাল কৰি দিম, ডাক্তৰ পঠাই দিম, আৰু জাভেদ ইছলামক যদি জিকায় তেতিয়াহ'লে ডাঙৰ হস্পিটাল বনাই দিম। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।